মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া সাহিত্য চনেকীয়া হাফিয়ালি পৰীক্ষাৰ কাৰণে কিছুমান পাঠ কিন্তু তোমালোকক আলোচনা কৰা হৈছিল, যেনে বৰগীত, জিকিৰ, প্ৰশস্তি, দেউৰী আহা, তাৰপৰা ভাৰতীয় সংস্কৃতি, ইণ্টাৰনেট তিতা মিঠা। আজি মই তোমালোকক আলোচনা কৰিম অৰুণিমা সিংহা, অৰণ্য যাত্ৰা। এইবিলাক কল তোমালোকক হাফিয়ালি পৰীক্ষাত আহিব। তো আহক আলোচনা কৰোঁ। এইটো ভিডিঅ' পাৰ্ট 2 হয়। ইতিমধ্যে আগৰ ভিডিঅ'ত যিবিলাক ৰাইট চিন দিয়া আছে এইবিলাক ইতিমধ্যে দিয়া হৈছে, তোমালোকে চাই ল'বা। আহক আলোচনা কৰোঁ। অৰুণিমা সিংহাৰ কোনটো বা প্ৰশ্ন ইম্পৰ্টেণ্ট আছে তোমালোকৰ হাফিয়ালি পৰীক্ষাৰ কাৰণে আৰু ফাইনেল পৰীক্ষাৰ কাৰণে। তো আলোচনা কৰোঁ। 1 নম্বৰটো তোমাৰ ক নম্বৰটো, গ নম্বৰটো আৰু অংগ নম্বৰটো, আৰু 2 নম্বৰ, 3 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 8 আৰু ভাষা বিষয়ক সন্ধি ভাঙাখিনি গোটেইখিনি তোমালোকে পঢ়ি ল'বা। তাৰপিছত তেনেহ'লে অৰুণিমা সিংহাটো শেষ হৈ গ'ল। এইখিনি পঢ়িলে তোমালোকে হাফিয়ালিৰ কাৰণে সাফিচিয়েণ্ট, আৰু ফাইনেলৰ কাৰণে কিন্তু বহুত আগুৱাই যাবা। ফাইনেলৰ কাৰণে মই আৰু ইম্পৰ্টেণ্ট দি দিম। এইখিনি তোমাৰ 70% হৈ যাব, আৰু এড কৰিলে কিছুমান হৈ যাব। অৰণ্য যাত্ৰাটো চাওঁ আহক। অৰণ্য যাত্ৰা প্ৰশ্নবিলাক চাওঁ। অৰণ্য যাত্ৰা প্ৰশ্ন চমু উত্তৰ দিবা। খ নম্বৰটো পঢ়িবা আৰু ঘ নম্বৰটো পঢ়িবা। লাগিলে তোমালোকে এই ক, খ, গ 5টাই পঢ়ি ল'বা, 1 মাৰ্কৰ হয় এইবিলাক। আৰু 2 নম্বৰটো পঢ়িবা, 4 নম্বৰটো, 5 নম্বৰটো, 6 নম্বৰটো, 8 নম্বৰটো, 9 নম্বৰটো, 9 নম্বৰ এইখিনি পঢ়িলে তোমালোকৰ অৰণ্য যাত্ৰাও কিন্তু শেষ হৈ গ'ল। তো আহক আলোচনা কৰোঁ। অৰণ্য যাত্ৰা শেষ। পাৰ্ট বিৰ এইটো পাৰ্ট বি হয়। তো পাৰ্ট বি হয় এইটো। ধৰ ভাই, এইটো পাৰ্ট বিৰ। তো আহক আলোচনা কৰোঁ এইটো পাৰ্ট। সেইটো কবিৰ পৰিচয় কিন্তু তোমালোকে মই যিখিনি আণ্ডাৰলাইন কৰি দিছোঁ এইখিনি কিন্তু ভালকৈ পঢ়িবা, আৰু তোমালোকে এই 2-3বাৰ ৰিডিং পঢ়িবা, আৰু যিখিনি আণ্ডাৰলাইন কৰিছোঁ এইখিনি কিন্তু মনোযোগেৰে পঢ়িবা, মানে ভালকৈ পঢ়ি যাবা। আৰু প্ৰশ্নবিলাক এনেকৈ 4টা প্ৰশ্ন আছে, পঢ়ি ল'বা, কোনো একো নাই, সৰু প্ৰশ্ন হয় এইবিলাক। আৰু 2 নম্বৰটো পঢ়িবা, 3 নম্বৰটো পঢ়িবা, 4 নম্বৰটো আৰু খ নম্বৰটো পঢ়িবা। 5ৰ খ নম্বৰটো ব্যাখ্যা কৰা, 5ৰ খ নম্বৰটো পঢ়ি ল'বা। তো শেষ। আৰু লাষ্ট এটা আছে, এইটো শেষ। ভাৰতীয় শিক্ষা প্ৰাচীন ভাৰতীয় শিক্ষা হয়। এইটো মই কৰি দিছিলোঁ। প্ৰাচীন ভাৰতীয় শিক্ষা, কবিৰ মানে লেখক পৰিচয় যিখিনি আণ্ডাৰলাইন কৰি দিছোঁ এইবিলাক। একচুৱেলি কবিৰ পৰিচয়টো তোমালোকে গোটেইখিনি পঢ়িব লাগে, কোনটো দিয়ে, আৰু কিছুমান ইম্পৰ্টেণ্ট থাকে, এই ইম্পৰ্টেণ্টবিলাক তোমালোকে পঢ়ি ল'বা। ইয়াত আছে কিন্তু এই যে প্ৰশ্নবিলাক চাবা, ক নম্বৰটো, গ নম্বৰটো, 3 নম্বৰ, 4 নম্বৰ। তো ইতিমধ্যে তোমালোকৰ হাফিয়ালি পৰীক্ষাৰ কাৰণে এইবিলাক শেষ হৈ গ'ল, মানে 2টা ভিডিঅ' হৈ গ'ল এছামিছৰ। এতিয়া দিম তোমালোকৰ ছ'চিয়েল চায়েন্স আৰু লগত ইংলিছ। তোমালোকে কিন্তু চাবা, তোমাৰ পৰীক্ষাৰ কাৰণে অতি ভাল হ'ব। তো মই এটা কথা ক'ম যে তোমালোকে যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু নতুন ভিডিঅ' পাবা। আৰু কেইদিনমান পিছত কুৱেশ্যনো ছল্ভ কৰা হ'ব। কোন জেগাৰ মই বহুতখিনি কুৱেশ্যন লৈ আহিম, আৰু কুৱেশ্যন কিন্তু তোমাক ভিডিঅ'ত দি দিম। আৰু ভিডিঅ'টো লাইক কৰি দিবা, আৰু ছাবস্ক্ৰাইব কিন্তু নাপাহৰিবা, ছাবস্ক্ৰাইব কৰি ল'বা, তোমালোকে উপকৃত হ'ব পাৰিবা। থেংক ইউ।